নমস্কাৰ। আজি আমি আলোচনা কৰিম অলিম্পিক খেলৰ ওপৰত। লগতে পেৰিছ অলিম্পিক 2024 চনৰ যিখন খেল অলিম্পিক খেল হৈ গ'ল তাৰ ওপৰতো কিছু আলোচনা কৰিম। আহকচোন আমি ভিডিঅ'টো চাওঁ। ভিডিঅ'টো আপোনালোকে লাইক শ্বেয়াৰ কৰি ৰাখিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক তেন্তে ভিডিঅ'টো আমি আগলৈকে যাওঁ। অলিম্পিক হ'ল কেইবাখনো দেশৰ মাজত হোৱা খেল মহোৎসৱ। এই অলিম্পিক খেল আৰম্ভ হৈছিল গ্ৰীচৰ অলিম্পিয়া চহৰত খ্ৰীষ্টপূৰ্ব 776 চনত। 1896 চনৰ এপ্ৰিল মাহত গ্ৰীচৰ ৰাজধানী এথেন্সত প্ৰথমবাৰৰ বাবে আধুনিক অলিম্পিক খেল আৰম্ভ হৈছিল। তেতিয়াৰ পৰাই প্ৰতি 4 বছৰৰ মূৰে মূৰে এই অলিম্পিক খেল অনুষ্ঠিত হৈ আহিছে। এই অলিম্পিক খেল পৰিচালনা কৰিবলৈ IOC অৰ্থাৎ ইণ্টাৰনেশ্যনেল অলিম্পিক এছ'চিয়েশ্যন এটা আছে, যাৰ হেডকোৱাৰ্টাৰ ছুইজাৰলেণ্ডৰ লৌচেন চহৰত 1894 চনত এইটো স্থাপন হৈছিল। 1913 চনত অলিম্পিকৰ পতাকা সৃষ্টি কৰা হৈছিল। এই পতাকাৰ থকা 5টা পৰস্পৰে সংযুক্ত ৰিঙৰ ৰংবোৰ ক্ৰমে এনেকুৱা ধৰণৰ: নীলা, হালধীয়া, ক'লা, সেউজীয়া আৰু ৰঙা। আৰু এই 5টা ৰিঙে 5খন মহাদেশ ক্ৰমে আমেৰিকা, আফ্ৰিকা, ইউৰোপ, এছিয়া, অচেনিয়া বা অষ্ট্ৰেলিয়াৰ ঐক্যৰ প্ৰতীক। 1928 চনত আমষ্টাৰডাম গেমছত অলিম্পিকৰ সীসা প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে জ্বলোৱা হৈছিল। অলিম্পিকৰ মূল মন্ত্ৰ হৈছে চিটিয়াছ, এল্ডিয়াছ, ফৰ্টিয়াছ, অৰ্থাৎ দ্ৰুত, উচ্চ আৰু শক্তিশালী। পিয়েৰ দে কাউবাৰ্টেন, তেওঁক আধুনিক অলিম্পিক খেলৰ পিতৃস্বৰূপ বুলি জনা যায়। এয়ে আছিল আধুনিক অলিম্পিক খেলৰ পিতৃস্বৰূপ। ভাৰতীয় অলিম্পিক সংস্থা ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন, চমুকৈ IOA, 1927 চনত নিউ দিল্লীত স্থাপন হৈছিল। ইয়াৰ বৰ্তমান চেয়াৰমেন হ'ল PT ঊষা। 23 জুন তাৰিখে বিশ্ব অলিম্পিক দিৱস হিচাপে পালন কৰা হয়। আৰু ইয়াত থিম হিচাপে আছিলে লেটছ মুভ এণ্ড চেলিব্ৰেট। ইয়াৰ পিছত USAৰ লছ এঞ্জেলছত 2028 চনত গ্ৰীষ্মকালীন অলিম্পিক খেল অনুষ্ঠিত হ'ব। আৰু 2026 চনৰ শীতকালীন অলিম্পিক খেল অনুষ্ঠিত হ'ব ইটালীৰ মিলানো কৰ্টিনা চহৰত। গ্ৰীষ্মকালীন আৰু শীতকালীন অলিম্পিক দুয়োটাতে সোণৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈ হ'ল এডি ইগান। তেওঁ বক্সিঙৰ খেলুৱৈ আছিল। এখন অলিম্পিকত সৰ্বাধিক গ'ল্ড মেডেল অৰ্থাৎ 8টা গ'ল্ড মেডেল একেখন খেলতে পোৱা খেলুৱৈগৰাকীৰ নাম হ'ল মাইকেল ফেল্পছ। 1900 চনত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰিছিল। আৰু সেই সময়ত মহিলা খেলুৱৈসকলে প্ৰথমবাৰৰ বাবে ভাগ ল'ব পাৰিছিল। অলিম্পিকৰ পদক লাভ কৰা প্ৰথম মহিলা ভাৰতীয় হ'ল কৰ্ণম মালেশ্বৰী। 2000 চনত ছিডনী অলিম্পিকত ৱেইট লিফটিঙত ব্ৰঞ্জৰ পদক লাভ কৰিছিল তেওঁ। 2008 চনত বেইজিং অলিম্পিকত ব্যক্তিগতভাৱে স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হ'ল অভিনৱ বিন্দ্ৰা। তেওঁ 10 মিটাৰ এয়াৰ ৰাইফলছৰ ইভেণ্টত এই পদক জয় কৰিছিল। 2016 চনৰ ৰিঅ' অলিম্পিকৰ ৰূপৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হ'ল PV সিন্ধু। তেওঁ বেডমিণ্টনত এই পদক জয় কৰে। 2016 চনতেই ৰিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা মল্লযুঁজাৰু আছিল সাক্ষী মালিক। এই চেগতে এটা কথা জনাই থওঁ, 1912 চনত ষ্টকহোল্ম অলিম্পিক ছুইডেনত শেষবাৰৰ বাবে বিশুদ্ধ সোণেৰে নিৰ্মিত সোণৰ পদক প্ৰদান কৰা হৈছিল। এইটো শেষবাৰৰ কাৰণে সোণৰ পদক দিছিল, বিশুদ্ধ সোণৰ আছিল এইটো। এতিয়া আহোঁ আমি পেৰিছ অলিম্পিকলৈ। পেৰিছ অলিম্পিক 2024 এইটো অনুষ্ঠিত হৈছিলে ফ্ৰান্সৰ পেৰিছ চহৰত। পেৰিছ ফ্ৰান্সৰ ৰাজধানী হয়। এয়া আছিল 33 নং সংস্কৰণ। আৰু 26 জুলাই 2024 আৰম্ভ হোৱা অলিম্পিক খেলখন সমাপ্ত হৈছিল 11 আগষ্ট 2024 তাৰিখে। পেৰিছত এইবাৰকে ধৰি তিনিবাৰ ধৰি অলিম্পিক অনুষ্ঠিত হৈ গ'ল। প্ৰথম হৈছিল 1900 চনত, দ্বিতীয় হৈছিল 1924 চনত, আৰু এইবাৰ 100 বছৰৰ পিছত 2024 চনত অনুষ্ঠিত হয় পেৰিছত। 2024 পেৰিছ অলিম্পিকৰ মাস্কট আছিলে ফ্ৰিজেছ, যাক ফ্ৰিজিয়ান হেড বুলি কোৱা হয়। আৰু মটো বা শ্লোগানটো হ'ল গেমছ ৱাইড অপেন। এই অলিম্পিকৰ অপেনিং চেৰেমনি হৈছিল চেইন ৰিভাৰ অৰ্থাৎ চীন নদীত, আৰু ক্লজিং চেৰেমনিটো হৈছিল ষ্টেড ডে ফ্ৰেঞ্চ ষ্টেডিয়ামত। অপেনিং চেৰেমনিত
আমাৰ ভাৰতৰ হৈ ধ্বজাবাহক বা ফ্লেগ বিয়াৰৰ আছিলে PV সিন্ধু আৰু শৰৎ কমল। আৰু ক্লজিং চেৰেমনি যিটো ষ্টেট ডে ফ্ৰেঞ্চ ষ্টেডিয়ামত হৈছিলে তাত ভাৰতীয় ধ্বজাবাহক বা ফ্লেগ বিয়াৰৰ আছিলে PR শ্ৰীজেশ, তেওঁ হকী গ'লকিপাৰ আছিলে, আৰু মনে ভাকেৰ, তেওঁ আছিলে পিষ্টল শ্বুটাৰ। পেৰিছ অলিম্পিকত 2024 চনৰ পেৰিছ অলিম্পিকত 206খন দেশে অংশগ্ৰহণ কৰিছিল আৰু আমাৰ ভাৰতৰ পৰা মুঠ অংশগ্ৰহণকাৰী খেলুৱৈ আছিল 117 জন। 2024 অলিম্পিকত ভাৰতৰ পৰা চিফ ডে মিছন হিচাপে বিচৰা হৈছিল গগন নাৰাঙক। তেওঁক মেৰী কমৰ সলনি লোৱা হৈছিল মেৰী কমৰ অসুস্থতাৰ বাবে। এতিয়া আহকচোন 2024 পেৰিছ অলিম্পিকত আমাৰ ভাৰতৰ হৈ কোনে কি পদক ল'লে, পদকধাৰীসকলৰ নাম আৰু আমি লিষ্টখন চাই লওঁ ভালকৈ, কোনে কি পদক ল'লে, কি বিভাগত, মানে কি কেটেগৰীত পালে। ভাৰতৰ হৈ এথলেটিক্সত এটা ৰূপৰ পদক পায়, হকীত এটা ব্ৰঞ্জৰ পদক, শ্বুটিঙত 3টা পায় ব্ৰঞ্জৰ পদক, আৰু ৰেচলিঙত পায় এটা তাকো ব্ৰঞ্জৰ পদক। আৰু এই পদক বিজয়ৰে ভাৰত 71 নম্বৰ স্থানত থাকে। সৰ্বমুঠ 126টা পদক জয়েৰে USA থাকে প্ৰথম স্থানত। তাত গ'ল্ড মেডেল থাকে 40টা, চিলভাৰ থাকে 44টা আৰু ব্ৰঞ্জৰ থাকে 42টা। তাৰপিছত দ্বিতীয় পজিশ্যনত থাকে চীন, তেওঁলোকে 91টা পদকেৰে সৰ্বমুঠ বিজয়ী হয়। তাত গ'ল্ড মেডেল থাকে 40টা, চিলভাৰ থাকে 27টা আৰু ব্ৰঞ্জৰ থাকে 24টা। তাৰপিছত 3 নম্বৰ স্থানত আহে জাপান, তেওঁলোকে 45টা পাইছিলে সৰ্বমুঠ, য'ত গ'ল্ড মেডেল 20টা, চিলভাৰ মেডেল 12টা আৰু ব্ৰঞ্জৰ 13টা আছে। তাৰপিছত 4ৰ্থ স্থানত থাকে অষ্ট্ৰেলিয়া, তেওঁলোকৰ সৰ্বমুঠ 53টা, য'ত 18টা গ'ল্ড, চিলভাৰ 19টা আৰু ব্ৰঞ্জৰ 16টা। ইয়াতে এটা কথা কওঁ, জাপানৰ মুঠ পদকৰ সংখ্যা 45টা আৰু অষ্ট্ৰেলিয়াৰ 53টা, যদিও তেওঁলোক জাপান তৃতীয় স্থানত আছে। থকাৰ কাৰণটো হ'ল কি, এইটো হিচাপটো হয় গ'ল্ডৰ ক্ষেত্ৰত, গ'ল্ড কোনে কিমানটা পাইছে। চ' জাপানৰ গ'ল্ড অষ্ট্ৰেলিয়াৰ গ'ল্ডৰ সংখ্যাতকৈ বেছি, সেয়েহে তেওঁলোকে তৃতীয় স্থানত থাকিলে। ভাৰতে পোৱা পদকসমূহৰ এনালাইচিছ কৰিলে পাওঁ কি বিভাগত পদক পাইছিলে। তো এথলেটিক্সত ৰূপৰ পদক এটা পাইছিলে, তেওঁ আছিলে নীৰজ চোপ্ৰা, জেভলিন থ্ৰ'ত পাইছিলে। ভাৰতীয় হকী দলটোৱে এটা ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হ'ল, ভাৰতলৈ এটা সন্মান কঢ়িয়াই আনিলে ব্ৰঞ্জৰ পদকেৰে। স্বপ্নীল কুশলে তেওঁ 50M ৰাইফল 3 পজিশ্যন মেনত তেওঁ এটা ব্ৰঞ্জৰ মেডেল পালে। মানু ভাকেৰ তেওঁ 10 মিটাৰ এয়াৰ পিষ্টল ওমেনৰ ব্ৰঞ্জৰ মেডেল উইনাৰ হয়। মানু ভাকেৰ আৰু সৌৰভজোত সিঙে 10 মিটাৰ এয়াৰ পিষ্টলৰ মিক্স টিম হিচাপে ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়। ইয়াৰ ফলত মানু ভাকেৰ 2টাকৈ ব্ৰঞ্জৰ পদকপ্ৰাপ্ত অলিম্পিক খেলুৱৈ হিচাপে খ্যাতি অৰ্জন কৰে। এইফালে ৰেচলিঙৰ মেন্স ফ্ৰী ষ্টাইল 57 কেজিত অমন শেৰাৱতে ব্ৰঞ্জৰ পদক লাভ কৰে। এনেকৈ পেৰিছ অলিম্পিক 2024 অলিম্পিক খেলখনত যোগদান কৰি ভাৰতীয়সকলে ভাৰতলৈ 6টা পদকেৰে ভাৰতৰ গৌৰৱ কঢ়িয়াই আনে। পেৰিছ অলিম্পিক 2024ক লৈ বনোৱা এই ভিডিঅ'টো আপোনালোকে কেনে পালে মোক কমেণ্ট কৰি জনাব। লগতে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব ভিডিঅ'টো, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।